মৰিয়নি জংচনৰ সমীপত উদ্ধাৰ হোৱা যুৱকগৰাকীৰ প্ৰকৃত পৰিচয় ওলাল। যুৱকগৰাকী বিহাৰৰ, কৰ্মসূত্ৰে থাকে যোৰহাটত। শুক্ৰবাৰে দিনৰ ভাগত বিহাৰলৈ বুলি যাবলৈ ঘৰৰ পৰা আহিছিল যুৱকগৰাকী। আন দুগৰাকী সমনীয়াৰ সৈতে সুৰাপান কৰি মৰিয়নি জংচনৰ সমীপত পৰি ৰৈছিল যুৱকজন। আৰক্ষীয়ে উদ্ধাৰ কৰি থানালৈ লৈ যায় যুৱকগৰাকীক। প্ৰথম অৱস্থাত মৰিয়নিৰ ৰাঁচী লাইনৰ কাৰ্তিক ওৰাং বুলি আৰক্ষীয়ে সন্দেহ কৰিছিল। পৰৱৰ্তী সময়ত পৰিয়ালৰ লোক উপস্থিত হৈ চিনাক্ত কৰি যুৱকজন কাৰ্তিক ওৰাং নহয় বুলি উল্লেখ কৰে। আজি সন্ধিয়া উদ্ধাৰ হোৱা যুৱকগৰাকীৰ পৰিয়ালৰ লোক মৰিয়নি থানাত উপস্থিত হোৱাত যাবলৈ দিয়া হয়। थोड़ा पिए थे बिहार तो घर जाने के लिए आए थे। 2 आदमी मिला था लड़का, वो लोग के साथ में जाए वो लोग के साथ में दारू पिए। ব্যুৰো ৰিপৰ্ট, টাইম অফ আছাম। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।